গাগল মাছৰ জুতি। এয়া মই মাছকেইডোখৰ ভালকৈ হালধি দি সানি লৈছোঁ। যিখিনি প্ৰয়োজন সামগ্ৰী মোৰ মছলাৰ পৰা আদি কৰি সকলোখিনি মই ৰেডি কৰি লৈ গৈছোঁ। এয়া নৰসিংহৰ পাত, এয়া মান ধনিয়া, এয়া কেঁচা জলকীয়া কুটা, এয়া কেঁচা পিঁয়াজ, এয়া মছলা ৰেডি কৰি লৈছোঁ, বিলাহী সকলোখিনি ৰেডি কৰি লৈছোঁ। এতিয়া বনাবৰ কাৰণে আদা নহৰু লগত পিচি লৈছোঁ। এয়া কেৰাহীখন পাতি লৈছোঁ, অকণমান গৰম হ'বলৈ দিব। কেৰাহীখনত লাগি নধৰিবৰ কাৰণে মই অকণমান মিঠাতেল দি কেৰাহীখনত মই সানি লৈছোঁ। এনেকৈ ব্ৰাছ দি আপোনালোকে কেৰাহীখনত মিঠাতেলটো লগাই দিব। এনেধৰণে এয়া ছাইডত মই পানীও গৰম কৰি থৈছোঁ, কাৰণ গৰম পানী দিব লাগিব। এয়া কেৰাহীখন গৰম হোৱাৰ পিছত মই গৰম পানী তাত ঢালি দিছোঁ। গৰম পানীখিনি অলপ ভালকৈ গৰম হ'লে ভাল আৰু উতলটো আহিবলৈ দিব। এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। এয়া দিছোঁ আপোনাৰ হালধি গুড়া, এয়া দিছোঁ মই জিৰা গুড়া, এয়া দিছোঁ মই গৰম মছলা, এয়া দিছোঁ মই চব্জি মছলা। এইখিনি মই ঘৰতে ৰেডি কৰি লোৱা মছলা। এয়া দিছোঁ মই জালুকৰ গুড়া। এইটো আপোনালোকে স্কিপো কৰিব পাৰে, মোৰ ভাল লাগে কাৰণে মই দিছোঁ। ভালদৰে উতলটো অহাৰ পাছত হেতাৰে এনেকৈ লৰাই দিব, যাতে মছলাখিনি খুব ভালকৈ ইয়াৰ লগত মিহলি হৈ যায়। এনেকৈ লৰাই দিব। এতিয়া আমি তাতে আপোনাৰ কেঁচা পিঁয়াজ কুটা আছিলে, সেয়া আপোনালোকে এনেকৈ দি দিব। মই এটা ডাঙৰ কেঁচা পিঁয়াজে দিছোঁ, আপোনালোকে দুটাও দিব পাৰে, মই এটাই দিছোঁ। এয়া দিছোঁ নহৰু কুটি থোৱা আছিলে খুন্দা, এয়া দিছোঁ মই আদা খুন্দি থোৱা, এয়া বিলাহী, 3টা বিলাহী মই গুটিখিনি এৰুৱাই কাটি থোৱা আছে, আপোনালোকে দুটাও দিব পাৰে, মই 3টা দিছোঁ। এনেকৈ আপোনালোকে বিলাহী কাটি থোৱা দি দিব। বিলাহীকেইডোখৰ মই সুন্দৰভাৱে দি দিছোঁ। অকণমান ডাঙৰ ডাঙৰকৈ কুটিলে ভাল হয়। এনেকৈ দি দিব। এতিয়া ঢাক মাৰি অলপ উতল আহিবলৈ থৈ দিব। এয়া উতল আহিলে খুব ধুনীয়া এটা চেণ্ট আহিছে। এয়া মই গাগল মাছকেইডোখৰ দি দিছোঁ। অলপ উতলটো ভালকৈ আহিলে ভাল হয়। দি দিছোঁ। এয়া চোৱাচোন ইমান ধুনীয়া এটা কালাৰ হৈছে, খাওঁ খাওঁ লাগি গৈছে। এয়া কেঁচা জলকীয়াকেইটা মই দি দিছোঁ। এয়া মান ধনিয়া হাতেৰে অকণ কুটি দি দিছোঁ মই। হাতেৰে ছিঙি দিলে ভাল হয়। এয়া মোৰ ভাল লাগে দিছোঁ, আপোনালোকে হয়তো স্কিপ কৰিব পাৰে। এয়া নৰসিংহ দি দিছোঁ চেণ্ট আহিবৰ কাৰণে। এনেকৈ লৰাই দিব, অকণমান লৰাই ঢাক মাৰি থৈ দিব। এয়া মই অকণমান চেনি দি দিছোঁ সোৱাদ অনুসৰি।